ধাতু আৰু অধাতু এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আৰু যিকেইটা লং কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা। এতিয়া আমি চাই লওঁ ধাতু আৰু অধাতু এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা 38 নং পৃষ্ঠাত দুটা মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। তোমালোক মনত কৰিবা সোণ আৰু ৰূপ আটাইতকৈ গাত সহনশীল ধাতু। ইয়াৰ পৰা কুৱেশ্যনটো দিব মই লিখিয়ে থৈ দিছোঁ। তলৰ কোনটো ধাতু আটাইতকৈ গাত সহনশীল? ABCD চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা সোণ আৰু ৰূপ আটাইতকৈ গাত সহনশীল ধাতু। ইয়াৰ পৰা কুৱেশ্যনটো দিব মই তোমালোকক দেখুৱাই দিলোঁ। তলৰ কোনটো ধাতু আটাইতকৈ গাত সহনশীল? বুজি পালা? এইটো MCQ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক মনত কৰিবা সোণ আটাইতকৈ নমনীয় ধাতু। তোমালোকক MCQ কুৱেশ্যন ইয়াৰ পৰা দিব মই লিখিয়ে থৈ দিছোঁ। তলৰ কোনটো নমনীয় ধাতু? ABCD চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা সোণ আটাইতকৈ নমনীয় ধাতু। বুজি পালা? এই দুটা MCQ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা PVC ইয়াৰ সম্পূৰ্ণ নামটো চাবা। PVC ইয়াৰ সম্পূৰ্ণ নামটো হৈছে পলিভিনাইল ক্লৰাইড। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কিয় স্কুলৰ ঘণ্টা ধাতুৰে তৈয়াৰী? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক উত্তৰত লিখিবা ধাতুৰ নিনাদী গুণ থকাৰ কাৰণে স্কুলৰ ঘণ্টা ধাতুৰে তৈয়াৰী। বুজি পালা? কুৱেশ্যনটো কি ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ কিয় স্কুলৰ ঘণ্টা ধাতুৰে তৈয়াৰী? তোমালোক উত্তৰত লিখিবা ধাতুৰ নিনাদী গুণ থকাৰ কাৰণে স্কুলৰ ঘণ্টা ধাতুৰে তৈয়াৰী। বুজি পালা? নেক্সট তোমালোক চাবা অধাতুবোৰ কঠিন নাইবা গেছীয় ব্যতিৰেকে ব্ৰমিন জুলীয়া। তোমালোক মনত কৰিবা অধাতুবোৰ কঠিন নাইবা গেছীয় কিন্তু এটা অধাতু আছে সেই অধাতুটো হৈছে জুলীয়া। সেই অধাতুটোৰ নাম হৈছে ব্ৰমিন। ইয়াৰ পৰা কুৱেশ্যনটো দিব জুলীয়া অধাতুটো হ'ল ABCD চাৰিটা অপশ্যন থাকিব। তেতিয়া তোমালোক মনত কৰিবা জুলীয়া অধাতুটো হৈছে কি হ'ব? ব্ৰমিন। বুজি পালা? বহুত ইম্পৰ্টেণ্ট এইটো MCQ কুৱেশ্যন। নেক্সট তোমালোক মনত কৰিবা আয়োডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন। ইয়াৰ পৰা এটা MCQ কুৱেশ্যন দিব মই লিখিয়ে থৈ দিছোঁ। তোমালোক মনত কৰিবা আয়োডিন অধাতু হোৱাৰ সত্ত্বেও ধাতৱ দ্যুতি সম্পন্ন। তোমালোকক কুৱেশ্যনটো এনেকৈ দিব ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল এনেকৈ কুৱেশ্যন দিব। ABCD চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা আয়োডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন। ইয়াৰ পৰা কোনটো কুৱেশ্যন দিব? এইটো কুৱেশ্যন ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল ABCD চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা আয়োডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বহুৰূপ কি? কাৰ্বনৰ বহুৰূপ দুটাৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্যনৰ 1, 2, 3, 4 এইকেইটা তোমালোক ভালকৈ চাবা। ইয়াৰ পৰা MCQ কুৱেশ্যন বনাই দিব। নেক্সট 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। 2 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা 43 নং পৃষ্ঠা উলিয়াই লোৱা। 43 নং পৃষ্ঠাত 5টা MCQ কুৱেশ্যন আছে। সেই 5টা MCQ কুৱেশ্যনৰ পৰা এটা MCQ কুৱেশ্যন তোমালোক 100% চিউৰ কমন পাবা। নাপালে মোক কমেণ্ট কৰি ক'বা। যিটো ক'বা সেইটোৱেই মই মানি ল'ম। এতিয়া মই তোমালোকক কৈ দিওঁ সেই MCQ কুৱেশ্যন কেইটা। তোমালোক মনত কৰিবা ছ'ডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে। এইটো 1 নম্বৰ মনত কৰিবা। 2 নং মনত কৰিবা তোমালোক কেলছিয়ামে কম প্ৰবল বেগে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে। মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰে। তাৰপিছত এলুমিনিয়াম আইৰণ জিংক এই তিনিটা ধাতুৱে উতলা পানী বাষ্পৰ লগত বিক্ৰিয়া কৰে। নেক্সট লেড কপাৰ ৰূপ সোণ এই চাৰিটা ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে। এতিয়া কুৱেশ্যনটো দিব তোমালোকক কেনেকৈ মই লিখিয়ে থৈ দিছোঁ। তোমালোক চাবা তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ
লগত প্ৰবল বেগে বিক্ৰিয়া কৰে এতিয়া তোমালোক মনত কৰিবা ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰা ধাতু দুটাৰ নাম হৈছে সোডিয়াম আৰু পটাছিয়াম সোডিয়াম দিলে অপচনত পটাছিয়াম নিদিয়ে পটাছিয়াম দিলে সোডিয়াম নিদিয়ে তোমালোক জাস্ট মনত কৰিবা সোডিয়াম আৰু পটাছিয়াম ধাতু দুটা ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে বুজি পালা নেক্সট তোমালোক কোৱেশ্চনটো এনে কৈ দিব তলৰ কোনটো ধাতুয়ে ঠাণ্ডা পানীৰ লগত কম প্ৰবল বেগে বিক্ৰিয়া কৰে তোমালোক মনত কৰিবা ক্যালসিয়ামে ঠাণ্ডা পানীৰ লগত কম প্ৰবল বেগে বিক্ৰিয়া কৰে নেক্সট মনত কৰিবা তলৰ কোনটো ধাতুয়ে ঠাণ্ডা ঠাইত গৰম দিব গৰম পানীৰ লগত বিক্ৰিয়া কৰে তোমালোক মনত কৰিবা মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰে নেক্সট তোমালোক মনত কৰিবা তলৰ কোনটো ধাতুয়ে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে তোমালোক মনত কৰিবা এলুমিনিয়াম আইৰন জিংক এই তিনিটা ধাতুয়ে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে নেক্সট কোৱেশ্চনটো দিব তলৰ কোনটো ধাতুয়ে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে তোমালোক মনত কৰিবা lead কপাৰ ৰূপ সোণ এই চাৰিটা ধাতুয়ে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে বুজি পালা এই পাঁচটা এমসিকিউ কোৱেশ্চনৰ পৰা এটা এমসিকিউ কোৱেশ্চন তোমালোকে 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেইটোই মই মানি লম আকবা ৰিপিট কৰি দিছো সোডিয়াম আৰু পটাছিয়াম এই ধাতু দুটা ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে ক্যালসিয়ামে কম প্ৰবল বেগে বিক্ৰিয়া কৰে মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰে এলুমিনিয়াম আইৰন জিংক এই তিনিটা ধাতুয়ে উতলা পানী বাষ্পৰ লগত বিক্ৰিয়া কৰে lead কপাৰ ৰূপ সোণ এই চাৰিটা ধাতুয়ে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে নেক্সট তোমালোক চাবা 44 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক নাইট্ৰিক এসিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰোজেন গেছ নোলায় ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন দিব আৰু এটা লং কোৱেশ্চন দিব এমসিকিউ কোৱেশ্চনটো হ'ল তলৰ কোনটো এসিড ধাতুৰ লগত বিক্ৰিয়া ঘটালে হাইড্ৰোজেন গেছ নোলায় তোমালোক মনত কৰিবা নাইট্ৰিক এসিড ধাতুৰ লগত বিক্ৰিয়া ঘটালে হাইড্ৰোজেন গেছ নোলায় বুজি পালা এতিয়া লং কোৱেশ্চন এটা দিব নাইট্ৰিক এসিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰোজেন গেছ নোলায় কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা অম্লৰাজত থকা হাইড্ৰক্লৰিক এসিড আৰু নাইট্ৰিক এসিডৰ অনুপাত হ'ল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক মনত কৰিবা অম্লৰাজত থকা হাইড্ৰক্লৰিক এসিড আৰু নাইট্ৰিক এসিডৰ অনুপাতটো হৈছে 3:1 বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 4 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সোডিয়াম ক্লোৰাইডৰ গঠন ইয়াৰ পৰা কোৱেশ্চন দিব তোমালোক কোৱেশ্চনটো এনে কৈ দিব সোডিয়াম ক্লোৰাইডৰ গঠন আকি দেখুৱা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সোডিয়াম ক্লোৰাইড যৌগটোত থকা আয়নসমূহ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 48 নং পৃষ্ঠাৰ পৰা চাবা মেগনেছিয়াম ক্লোৰাইডৰ গঠন ইয়াৰ পৰা কোৱেশ্চন দিব মেগনেছিয়াম ক্লোৰাইডৰ গঠন আকি দেখুৱা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা মেগনেছিয়াম ক্লোৰাইডত কেটায়ন আৰু এনায়ন দুটাৰ নাম লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন নকৰে কিন্তু বিগলিত অৱস্থাত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ কাৰণ দৰ্শুৱা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন নকৰে কাৰণ ইহতৰ দৃঢ় গঠনৰ বাবে আয়নৰ লৰচৰ সম্ভৱ নহয় কিন্তু বিগলিত অৱস্থাত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ কাৰণ বিগলিত অৱস্থাত বিপৰীত ধৰ্মী আয়নবোৰৰ মাজৰ আকৰ্ষণী শক্তিৰ তুলনাত প্ৰয়োগ কৰা তাপ শক্তিৰ মান অধিক হয় বুজি পালা এইখিনি লিখিলে হৈ যাব নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 100% শিওৰ আহিব আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো মই লিখিয়া থৈ দিছো মাৰ্কিউৰিক অক্সাইড
উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তাপজৰণ আৰু দগ্ধীকৰণৰ মাজত পাৰ্থক্য লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা তোমালোক এইটো বিক্ৰিয়া চাবা এই বিক্ৰিয়াটো দি তোমালোক কোৱেশ্চনটো দিব ওপৰৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত পদাৰ্থটো বাছি উলিয়া এই বিক্ৰিয়াটো দি কি ক'ব ওপৰৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত পদাৰ্থটো বাছি উলিয়া বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল থাৰ্মিট বিক্ৰিয়া কি থাৰ্মিট বিক্ৰিয়াটো লিখা ইয়াৰ এটা ব্যৱহাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি ক'লো থাৰ্মিট বিক্ৰিয়া কি থাৰ্মিট বিক্ৰিয়াটো লিখা ইয়াৰ এটা ব্যৱহাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ধাতুৰ শোধন কি বিদ্যুৎ পৰিশোধন পদ্ধতিটো বৰ্ণনা কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট প্ৰশ্নলিৰ 2 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা স্টেনলেস স্টিলত থকা ধাতু দুটাৰ নাম হ'ল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক মনত কৰিবা স্টেনলেস স্টিলত থকা ধাতু দুটাৰ নাম হৈছে নিকেল আৰু ক্ৰোমিয়াম নেক্সট তোমালোক চাবা বিশুদ্ধ সোণ যাক 24 ক্যারেট গোল্ড হিচাপে জনা যা এটা তোমালোক কোৱেশ্চন দিব পাৰা বিশুদ্ধ সোণ মানে কি এনেকৈ কোৱেশ্চন দিব পাৰা তোমালোক মনত কৰিবা বিশুদ্ধ সোণ মানে হৈছে 24 ক্যারেট গোল্ড এতিয়া ইয়াৰ পৰা দুটা MCQ কোৱেশ্চন হয় কোৱেশ্চন দুটা মই তোমালোকক কৈ দিও ভাৰতবৰ্ষত সাধাৰণতে 22 ক্যারেট গোল্ড গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তোমালোক কোৱেশ্চন দিব ভাৰতবৰ্ষত সাধাৰণতে কিমান ক্যারেট গোল্ড গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তোমালোক মনত কৰিবা 22 ক্যারেট গোল্ড নেক্সট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল বিশুদ্ধ সোণ ইয়াৰ অৰ্থ হ'ল চাইট অপচন দিব তোমালোক মনত কৰিবা বিশুদ্ধ সোণ অৰ্থাৎ 24 ক্যারেট গোল্ড ইয়াৰ অৰ্থ হৈছে 22 ভাগ বিশুদ্ধ সোণৰ লগত 2 ভাগ কপাৰ বা সিলভাৰ সংকৰিত কৰা বুজি পালা নেক্সট তোমালোক চাবা ইয়াৰ পৰা তিনিটা MCQ কোৱেশ্চন হয় মই তোমালোকক কৈ দিও সংকৰ পিতল ইয়াত থকা ধাতু দুটাৰ নাম হৈছে কপাৰ আৰু জিংক তাৰ পিছত ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম হৈছে কপাৰ আৰু টিন তাৰ পিছত চন্দাৰত থকা সংকৰ ধাতু দুটাৰ নাম হৈছে lead আৰু tin এতিয়া তোমালোকক কোৱেশ্চন দিব MCQ কোৱেশ্চন মই ইয়াত লিখিয়া থৈ দিছো তোমালোক চাবা পিতল সংকৰ ধাতুত থকা ধাতু কেইটা হৈছে A B C D চাইট অপচন দিছে তোমালোক মনত কৰিবা পিতল সংকৰ ধাতুত থকা ধাতু দুটা হৈছে কপাৰ আৰু জিংক ঠিক তেনেকুৱা ব্ৰঞ্জত থকা সংকৰ ধাতু দুটাৰ নাম হৈছে কপাৰ আৰু tin আৰু চন্দাৰত থকা সংকৰ ধাতু দুটাৰ নাম হৈছে lead আৰু tin বুজি পালা এই তিনিটা MCQ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা অনুশীলনীৰ 1 2 3 4 এইটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 6 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক 9 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 12 নং কোৱেশ্চনৰ A B C D এই চাৰিটাৰ পৰা এটা 100% শিওৰ তোমালোক কমন পাবা নাপালে মোক কমেন্ট কৰি কবা জিটু কবা সেইটোই মই মানি লম একদম 12 নং কোৱেশ্চনৰ A B C D এই চাৰিটাৰ পৰা এটা 100% শিওৰ কমন পাবা নেক্সট 13 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 16 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল ধাতু আৰু অধাতু এই চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক দেখুৱাই দিলো তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে নেক্সট ভিডিওত আমি আলোচনা কৰিম কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও